নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কালি তোমালোকক এই গীতাজ বাৰ্থডে এইখিনি অসমীয়াত আলোচনা কৰিছিলোঁ তোমালোকে চাই ল'বা জনে জনে চোৱা নাই মোৰ এই ভিডিঅ'টোৰ তলত লিংক দিয়া থাকিব তোমালোকে চাই ল'বা দেই মই ইয়াৰে আজি এক্টিভিটিজখিনি আলোচনা কৰিম প্ৰশ্নখিনি আৰু তাৰ উত্তৰখিনি আলোচনা কৰিম এনে চোৱাচোন আনসাৰ দ্য ফলোইং কুৱেশ্যন এ নাম্বাৰ হুজ বাৰ্থডে ৱাজ ইট B number, who made the cake? C, where did Gita put the cake? D, who came to Gita's birthday? E, what happened when Gita opened the box? F, why did Gita thank Aunt Hina? এইকেইটা চোৱাচোন মই ইয়াতে লিখি উলিয়াইছোঁ answer the following question A number so whose birthday was it এটো কাৰ বাৰ্থডে আছিল whose মানে কাৰ বাৰ্থডে মানে জন্মদিন কাৰ জন্মদিন আছিলে মই এইটো অকমান তোমালোকক এই কালাৰ হেৰি কৰি দিছো আৰু চিনি পোৱাকে হাইলাইট কৰি দিছো আনসাৰ it was Gita's birthday 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 গীতাৰ জন্মদিন আছিল B number who made the cake কেকটো কোনে সাজিছিল আনসাৰ Gita's Mother made the cake. Gitar মাকে mother মানে মা হয়নে father মানে দেউতা C where did Gita put the cake গীতাই ক'ত থৈছিলে কেকটো Gita put the cake in a box এটা বাকচত থৈছিলে হয়নে D number who came to Gita's birthday গীতাৰ বাৰ্থডেত কোন কোন আহিছিলে নো আনসাৰ Her তাইৰ ফ্ৰেন্ডছ আহিছিলে তাইৰ বন্ধুবোৰ আহিছিলে কি আহিছিল জেকব আহিছিল হয়নে কোন আহিছিল জেকব আহিছিল এলিনা আহিছিল জেন আহিছিল and her aunts Hina and Lupa came to Gita's birthday আৰু তাইৰ খুৰীয়েক হিনা আৰু লুপাও আহিছিল ইয়াত খুৰীয়েক মানে মাহীও হ'ব পাৰে দেই পেহীও হ'ব পাৰে মাহীও হ'ব পাৰে আন্ট মানে পেহী মাহী খুৰী মামী সকলোকে বুজায় অসমীয়াত বেলেগ বেলেগকৈ বুজায় আগতেও কৈছোঁ কেম টু গীতাজ বাৰ্থডে ক'লৈ আহিছিলে গীতাৰ বাৰ্থডেত আহিছিলে চিনি পাইছেনে আখৰকেইটা এইটো GITAS এপষ্ট্ৰফি S বুলি কয় এইটো S এইটো কেম CAME কেম ই নাম্বাৰ হোৱাট হেপেণ্ড হুৱেন গীতা অপেন দ্য বক্স যেতিয়া বাকচটো খুলিছিলে কি হৈছিলে কি ঘটিছিল আনসাৰ When Gita opened the box, the cake was gone. যেতিয়া কি গীতাই ওপেন মানে খোলা হে বাকচটো খুলিছিলে কেকৰ হে বক্সটো যেতিয়া খুলিছিলে বাকচটো তেতিয়া তাত কি আছিল কেকটো নাছিল হয়নে কেক was gone কেকটো তাত নাছিল F number চোৱা Why did Gita thank Aunt Hina গীতাই কিয় খুৰীয়েকক হিনাক ধন্যবাদ জনাইছিল আনসাৰ গীতা thank Aunt Hina for bringing the beautiful decorated cake ধুনীয়া এটা ডেকোৰেট মানে কি ধুনীয়াকৈ সজোৱা কেকটো লৈ অহা বাবে বিউটিফুল মানে ধুনীয়াকৈ সজোৱা ডেকোৰেট মানে সজাইছিল আৰু সেই সজোৱা কেকটো লৈ অহাৰ বাবে গীতাই খুৰীয়েকক ধন্যবাদ দিছিলে হয়নে তাৰপিছত চোৱা বাকি এক্টিভিটিখিনি মই নেক্সট ভিডিঅ'ত আপলোড কৰিম তোমালোকে চাবা আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে ভাল পাইছা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা দেই